বিক্ৰী কৰিব ওলাইছোঁ চাইকেল। চাইকেল আমাৰ বৰ মৰমৰ বস্তু। আজিৰ দিনত মানুহে বাইক লৈছে, গাড়ী লৈছে, প্লেন লৈছে, কিন্তু এসময়ত মানুহৰ চাইকেলখন এনেকুৱা মৰমৰ আছিল, তাক মুচি মুচি ধুনীয়াকৈ মানুহে যেনেকৈ গা পা ধুৱে তেনেকৈ ধুৱাই কৰি থৈছিল। কিন্তু আজিৰ দিনত বোকা লাগি থাকিলেও চাইকেলখন পেলাই থৈ দিয়ে। কিন্তু চাইকেলখন ইমান মৰমৰ বস্তু, দেখাতকৈ বেছি মৰমৰ। কাৰণ আজি চাইকেলখন নহ'লে এজেগালৈ যাব নোৱাৰি, এঘৰ মানুহলৈ খবৰ এটা ল'বলৈ যাব নোৱাৰি, কিবা এটা বস্তু কঢ়িয়াই আনিব নোৱাৰি। কিন্তু এতিয়া হ'ল বাইক, গাড়ী, প্লেন এনেকুৱা এটা হোৱাৰ কাৰণে চাইকেলখন আমাৰ মৰমৰ নোহোৱা নিচিনা হৈ গ'ল। কিন্তু আজি তাক পৰিপাটি কৰি বহুত মানুহে ৰাখি থৈছে যে মোৰ চাইকেলখনে পেডেল মাৰি 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 স্কুল গৈছে, কলেজলৈ গৈছে, মানুহৰ ঘৰলৈ গৈছে, কিন্তু আজিও মৰমৰ চাইকেলখন হৈ আছে। মই ইমানতে কৈ বক্তৃতা সামৰণি মাৰিলোঁ। আমাৰ মুখ্যমন্ত্ৰীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে যাতে দীৰ্ঘায়ু লাভ কৰে আৰু তেখেতে এনেকুৱা অনুষ্ঠানত যাতে আগলৈকেও মানে উঠি পেলাই দুআষাৰ ক'ব পাৰে, তাৰ বাবে তেখেতক আমি শলাগৰ শৰাই আগবঢ়ালোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আইমণি বৰা। নমস্কাৰ। আজি মোৰ ভাগত পৰিছে ঢোল। ঢোল অসমীয়া জাতীয় বাদ্য। এই ঢোল ৰঙালী বিহু সাধাৰণতে বেছিকৈ ব্যৱহাৰ কৰা হয়। ঢোলৰ ডিমাটো সাধাৰণতে কঁঠালৰ ডিমা হ'লে ভাল হয়। ডিমাৰ ছাইডত গৰুৰ ছাল দি বনোৱা হয়। সৰু ছাইডটো যিটো বাৰীৰে বজায় সেইটোক কোবনি বুলি কোৱা হয়, আৰু যিটো হাতেৰে বজায় তাক তালি বুলি কোৱা হয়। আৰু ঢোলৰ কেউ চাইডে যিডাল ৰছীৰে মেৰিয়াই থোৱা হয় ইটো মূৰৰ পৰা সিটো মূৰলৈ, সেইডালক বুৰতি বুলি কোৱা হয়। ঢোলৰ যিটো চাইড মাৰিৰে বজায় সেই মাৰিডালক কয় লাকতি। এই ঢোলে অসমীয়া জাতিৰ এটা বিশেষ স্থানত আছে। ঢোল আমি সকলোৱে বজাব জানিব লাগে, যিহেতু আমি অসমীয়া। এই বহাগৰ বিহুত ঢোলৰ
ঢোলৰ মাত শুনিলে সকলোৰে গা নাচি উঠে। ঢোল বজোৱা মানুহজনক ঢুলীয়া বুলিও কোৱা হয়। আপোনাৰ ইতিমধ্যে 2 মিনিট নমস্কাৰ। হৈছে। ইয়াৰ পিছত যদি আৰু কোনো প্ৰতিযোগী আছে আকস্মিক বক্তৃতাৰ বাবে, তেওঁলোকক মঞ্চৰ কাষলৈ আহিবৰ বাবে অনুৰোধ জনোৱা হ'ল। আৰু যদি কোনো আকস্মিক বক্তৃতাৰ প্ৰতিযোগী নাই, তেতিয়াহ'লে আমি আকস্মিক বক্তৃতাটো ইমানতে সামৰণি বুলি ঘোষণা কৰিব বিচাৰিছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী আমাৰ সমিতি কৰ্মকৰ্তাক আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনালোঁ। সন্মানীয় বিপ্লৱ মহন্ত, তেখেতক মঞ্চৰ কাষত বিচৰা হৈছে। এতিয়া আমি পুনৰ কবিতা আবৃত্তি প্ৰতিযোগিতালৈ উভতি যাব খুজিছোঁ। এতিয়া আমি খ শাখাৰ কবিতা আবৃত্তি পুনৰ আৰম্ভ কৰিব লৈছোঁ। আমাৰ পিছৰ প্ৰতিযোগীজনক মঞ্চলৈ যাবলৈ অনুৰোধ জনালোঁ। তেখেতৰ নাম হ'ল ৰীমা বৰা। ৰীমা বৰাক মঞ্চলৈ যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা বৰা। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হ'ল গছ ভাল পোৱা ককাৰখন। গছ ভাল পোৱা ককাৰখন, ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে আমলখি গছজোপা পাবা ঘূৰাই। দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপাৰ কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো কেনে খাম। নমস্কাৰ। ৰীমা বৰালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমানতে আমি আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ সমাপ্তি বুলি ঘোষণা কৰিলোঁ। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে মুকলি কুইজ। মুকলি কুইজ আমাৰ গুৰি ধৰিব সন্মানীয় দিগন্ত ছাৰে। তেখেতক মুকলি কুইজৰ কাৰ্যসূচীটো আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। কমিটিৰ এজন কৰ্মকৰ্তাক আমি মঞ্চৰ কাষত বিচাৰিছোঁ। এতিয়া আমাৰ কাৰ্যসূচী হ'ব মুকলি কুইজ। দৰ্শকৰ ফালৰ পৰা উত্তৰ দিব পাৰিব। ইয়াত বয়সৰ কোনো কথা নাই।
পুৰস্কাৰটো লগে লগে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ ইয়াতে। ইয়াৰ পৰা প্ৰশ্ন সোধা হ'ব। যোনে জানে তেখেতে হাতটো দাঙিলে তেখেতৰ ওচৰত স্পীকাৰটো দিব আৰু উত্তৰটো দিলেই হ'ল। এতিয়া হেল্ল'